Hello friends, welcome to Legal GK. আমি আজি আমাৰ 2020 সেলফ টেস্টিং গেমত লিগেল কারেন্ট এফেয়ার্সৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম। যদি আপুনি ৰেগুলাৰ নিউজ পেপাৰ পঢ়ে বা আৰ্টিকল বিলাক যদি ফলো কৰে তেতিয়া হলে এই লিগেল কারেন্ট এফেয়ার্স বিলাক সলভ কৰিব কাৰণে বৰ বেছি টান নহয়। সো চাওঁহক আজি কি প্ৰশ্ন আজি কভাৰ কৰা হৈছে। In our first question, in the wake of COVID-19, public health now falls under which list of the Constitution? Constitutioner 7 scheduled আমাৰ center আৰু stateৰ যিখিনি powers আছে সেই subject wise কিছুমান ভাগ কৰা হৈছে। কিছুমান subject centerৰ হাতত আছে আৰু কিছুমান subject stateৰ হাতত আছে আৰু concurrent listত আমাৰ আছে যিবিলাক subjectৰ ওপৰত both union আৰু stateৰে power আছে law making power। so ইয়াত খুদা হৈছে যে পাব্লিক হেলথ সাবজেক্টটো কোনটো লিষ্টৰ আন্ডাৰত পৰে। সো ইয়াত শুদ্ধ উত্তৰটো হ'ব কনকারেন্ট লিষ্ট। গতিকে পাব্লিক হেলথ মেটাৰ্স বিলাক both center আৰু state law frame কৰিব পাৰিব। Come to the next question. How many consumer rights have been put under Central Consumer Protection Act 2019? 2019ত আমাৰ যিখন কনজিউমাৰ প্ৰটেকশ্যন এক্ট আছে সেইখন এমেণ্ড কৰা হৈছে আৰু তাত কেইটা ৰাইটৰ বিষয়ে কনজিউমাৰ ৰাইটৰ বিষয়ে উল্লেখ কৰা হৈছে। তো ইয়াত চাৰিটা অপশ্যন আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 6 rights included in the new Consumer Protection Act of 2019 যেনে ধৰক right to safety, right to be informed, right to choose, right to be heard, consumer education, then grievance redressal right. So এই গুটেকেইটা right নতুন একখনত ইনক্লুড কৰা হৈছে। Come to the next question. Which law commission is in force? আমাৰ যে law commission বিলাক বয় এতিয়া at present কোনখন law commission enforce হৈ আছে। ইয়াত চাৰিটা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 22nd law commission. so এই 22nd law commission ফৰ্ম কৰা হৈছিলে 2020 আৰু এই law commission বিলাক 3 বছৰৰ কাৰণে ফৰ্ম কৰা হয়। Come to the next question. The Constitution 126 Amendment Bill 2019 is related to ইয়াত ঠিক তেনেদৰে চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি Bill seeks to extend the reservation provided to the scheduled caste and scheduled tribes by 10%. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। Question number 5 is who has been appointed as the first Lokpal of India? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ পিনাকী চন্দ্ৰ ঘোষ, অপশ্যন বি বিপিন ৰাৱত, অপশ্যন সি ৰঞ্জন গগৈ এণ্ড অপশ্যন ডি ইন্দু মালহোত্ৰা। সাধাৰণতে লোকপালত ৰিটায়াৰ্ড সুপ্ৰিম কোৰ্ট জাজক এপইণ্ট কৰা হয়। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পিনাকী চন্দ্ৰ ঘোষ। নেক্সট কুৱেশ্যন ইজ হু এমং দ্য ফলোয়িং ফাইল in Supreme Court challenging CAA Citizenship Amendment Act? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। UN Security Council, International Criminal Court, UN Human Rights Commission আৰু অপশ্যন ডি none of the above. ইয়াত শুদ্ধ উত্তৰটো হ'ব UN Human Rights Commission. Human Rights Commissione Citizenship Amendment Actক চেলেঞ্জ কৰি পেলাই সুপ্ৰিম কোৰ্টত এটা কেছ ফাইল কৰিছে। Come to the next question. Persons disobeying regulations under the Epidemic Disease Act of 1897 shall be made punishable under. So ইয়াত IPCৰ ইণ্ডিয়ান পেনেল কোডৰ কেইটামান ছেকশ্যন মেনশ্যন কৰা আছে। যদিহে এপিডেমিক ডিজিজ এক্টৰ আণ্ডাৰত যিখিনি ৰেগুলেশ্যন দিয়া আছে যদি তাক কোনোবা মানুহে ডিছঅবে কৰে মানি নলয় তেতিয়াহ'লে এই ইণ্ডিয়ান পেনেল কোডৰ আণ্ডাৰত পানিছ কৰা হ'ব। গতিকে কোনটো ছেকশ্যনৰ আণ্ডাৰত এইটো বস্তু কোৱা হৈছে। চ' ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন উইল বি
Option B, Section 188 of IPC. Question number 8. Justice S.A. Bobde, the dash Chief Justice of India. So, আমাৰ যিজন প্ৰেজেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া আছে সেইটো কিমান নম্বৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া হয় ইয়াৰ আগতে আমাৰ ৰঞ্জন গগৈ আছিলে আৰু যদি আপোনাৰ মনত আছে যে ৰঞ্জন গগৈ কিমান নম্বৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিলে তেতিয়াহ'লে আপুনি এইটো প্ৰশ্নৰ উত্তৰ সহজে কৰিব পাৰিব চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 47th Chief Justice of India. S.A. Bobde is the 47th Chief Justice of India. Question number 9 is, who is the present governor of Jammu and Kashmir? Jammu and Kashmir related question bila competitive examor karone khube proyojon. Apnaloke article ba newsot praye enukwa dhoroner question pabo. Gotike yat huda hoise je present governor of Jammu and Kashmir kun hoy? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্ৰী গিৰীশ চন্দ্ৰ মুৰ্মু হি ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ জম্মু এণ্ড কাশ্মীৰ নেক্সট কুৱেশ্যন ইজ এন এক্স সুপ্ৰিম কোৰ্ট ষ্টাফ মেড এলিগেশ্যনছ অফ ছেক্সুৱেল হাৰাছমেণ্ট এগেইনষ্ট হুইচ অফ দ্য ফলোয়িং জাজ চ' ইয়াত কেইজনমান জাজৰ নাম দিয়া আছে আৰু এইটো একেবাৰে খুব কণ্ট্ৰভাৰ্চি এটা নিউজ আমি পেপাৰত পাইছিলোঁ সুপ্ৰিম কোৰ্টৰ এজন এক্স ষ্টাফ মেম্বাৰে জাজ এজনৰ এগেইনষ্টত ছেক্সুৱেল হাৰাছমেণ্টৰ এলিগেশ্যন আনিছিলে আৰু সেই জাজজন আছিলে অপশ্যন চি জাষ্টিছ ৰঞ্জন গগৈ চ' এইটো একেবাৰে কণ্ট্ৰভাৰ্চিয়েল এটা নিউজ আমি খুব পাইছিলোঁ পেপাৰত গতিকে এইটো অহাৰ খুব সম্ভাৱনা আছে Another important question is, who is the present Indian judge of International Court of Justice? ইয়াত কেইজনমান ইণ্ডিয়ান জাজৰ বিষয়ে উল্লেখ কৰা আছে চাৰিটা অপশ্যনত চাৰিজন জাজৰ নাম আছে চ' কোনজন জাজ ইণ্ডিয়ান জাজ এতিয়া ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত এপইণ্ট হৈ আছে চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাজ দলবীৰ ভণ্ডাৰী 2012 চনতে তেখেতক ইলেক্ট কৰা হৈছিলে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছলৈকে আৰু 2018 চনত তেখেতক ৰি-ইলেক্ট কৰা হৈছিলে হু ইজ এম্পাৱাৰ্ড টু ডিচাইড দ্য চেলাৰিজ অফ ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ এণ্ড ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰ চ' যিহেতু আমাৰ ৰিচেণ্টলি ৰাইট টু ইনফৰমেশ্যন এক্টখন এমেণ্ড কৰা হৈছে গতিকে ইয়াৰ আণ্ডাৰত আমাৰ ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰৰ যিটো চেলাৰী আছে সেই চেলাৰীটো কোনে ডিচাইড কৰে হু ইজ এম্পাৱাৰ্ড টু ডিচাইড চ' ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন এ গভৰ্ণৰ অপশ্যন বি প্ৰেচিডেণ্ট অপশ্যন চি ষ্টেট গভৰ্ণমেণ্ট এণ্ড ডি চেণ্ট্ৰেল গভৰ্ণমেণ্ট চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি that is central government. Come to the next question. What is the present number of union territories in India? So এটা এটা খুব সহজ প্ৰশ্ন হয় এতিয়া at present আমাৰ union territories কেইখন আছে বহুতে হয়তো কনফিউজড হ'ব পাৰে যিহেতু জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ দুখন ইউনিয়ন টেৰিটৰিজ আমি at present পাইছোঁ কিন্তু ইয়াত শুদ্ধ উত্তৰটো অপশ্যন চি নহয় মানে 9 ইউনিয়ন টেৰিটৰিজ নহয় যেহেতু দমন এণ্ড ডিউ এতিয়া মাৰ্জ হৈ গৈছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমাৰ এট প্ৰেজেণ্ট ইউনিয়ন টেৰিটৰিজ আছে 8খন নেক্সট কুৱেশ্যন ইজ লেবাৰ আণ্ডাৰ হুইচ লিষ্ট অফ 7th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যিহেতু এতিয়া আমাৰ মাইগ্ৰেণ্ট ৱৰ্কাৰবিলাকৰ লৈ পেলাই এতিয়া বহুত প্ৰব্লেম চলি আছে বহুত কণ্ট্ৰভাৰ্চি হৈ গৈছে গতিকে এইটো কুৱেশ্যন আহিব পাৰে যে লেবাৰ কোনটো লিষ্টত ইনক্লুড হয় কনষ্টিটিউশ্যনৰ যিটো 7th শিডিউল আছে তাৰ আণ্ডাৰত লেবাৰ ইজ ইনক্লুডেড ইন ইয়াত চাৰিটা অপশ্যন দিয়া আছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব কনকাৰেণ্ট লিষ্ট যিহেতু কনকাৰেণ্ট লিষ্টৰ আণ্ডাৰত যিবিলাক ছাবজেক্টছ আছে সেইবিলাক both center and the state both have the power to
make laws on that subject. Next question is related to Citizenship Amendment Act of 2019. Citizenship Amendment Actor বিষয়ে খুব thoroughly জনাৰ খুবেই প্ৰয়োজন কাৰণ এইটো এটা কন্ট্ৰভাৰ্চিয়েল মেটাৰ গতিকে ইয়াত প্ৰশ্নটোত সোধা হৈছে যে এই একখনৰ আণ্ডাৰত ইট কভাৰ্ছ হুইচ অফ দ্য ফলোয়িং মাইনৰিটিজ যিহেতু এই একখনৰ আণ্ডাৰত বেলেগ কাণ্ট্ৰিত থকা মাইনৰিটিজবিলাক যদি তাত কিবা ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হয় তেতিয়াহ'লে এই এক্টৰ দ্বাৰা আমাৰ ইণ্ডিয়াত সেই মানুহখিনিক নাগৰিকত্ব দিয়াৰ কাৰণে যোজা চলাই আছে গতিকে ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি both A and B are correct. So A কোৱা হৈছে যে হিন্দু শিখ বুদ্ধিষ্ট আৰু বিত কোৱা হৈছে জৈন পাৰ্চী আৰু খ্ৰীষ্টিয়ান গতিকে এই গোটেইখিনি ধৰ্মীয় মানুহকে আমাৰ ইণ্ডিয়াত নাগৰিকত্ব দিয়াৰ কাৰণে এই একখনৰ আণ্ডাৰত কোৱা হৈছে What are 3 grounds for disqualification of MLS? So ইয়াত 4টা অপশ্যন দিয়া আছে যিহেতু বহুত কেইখন ষ্টেটত এতিয়া MLA বিলাকৰ ডিছকুৱালিফিকেশ্যনৰ যি ধৰক আপোনাৰ এণ্টি ডিফেকশ্যন লৰ আণ্ডাৰত ডিছকুৱালিফিকেশ্যন কৰা হৈছে গতিকে এই কুৱেশ্যনটো অহাৰ খুবেই সম্ভাৱনা আছে ইয়াত অপশ্যন এ দিয়া হৈছে গিভিং আ পাৰ্টি মেম্বাৰশ্বিপ গোয়িং এগেইনষ্ট পাৰ্টি হুইপ অপশ্যন বি চিট দিয়া হৈছে এবষ্টেইনিং ফ্ৰম ভোটিং গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ গতিকে ওপৰত উল্লেখ কৰা গোটেইকেইটাই শুদ্ধ হয় গ্ৰাউণ্ড হয় ফৰ দ্য ডিছকুৱালিফিকেশ্যন অফ MLS এণ্টি ডিফেকশ্যন লৰ আণ্ডাৰত এই গ্ৰাউণ্ডবিলাক উল্লেখ কৰা আছে যিহেতু এতিয়া কৰ্ণাটক মধ্যপ্ৰদেশ বা ৰাজস্থানত এণ্টি ডিফেকশ্যনৰ যিবিলাক কণ্ট্ৰভাৰ্চি চলি আছে এই প্ৰশ্নটো অহাৰ খুবেই সম্ভাৱনা আছে কাম টু দ্য নেক্সট কুৱেশ্যন Who is the present chairman of the Public Accounts Committee of Parliament? ইয়াত 4টা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অধীৰ ৰঞ্জন চৌধুৰী কাম টু নেক্সট কুৱেশ্যন India's first state level e-lok adalat conducted by which of the following high court? So ইয়াত 4টা অপশ্যন দিয়া আছে কোনটো হাইকোৰ্টত পোনপ্ৰথমবাৰৰ বাবে ইণ্ডিয়াৰ পোনপ্ৰথমবাৰৰ বাবে লোক আদালতৰ ব্যৱস্থা কৰা হৈছে সো কাৰেক্ট অপশ্যন ইজ ছত্তীশগড় হাইকোৰ্ট অপশ্যন বি নেক্সট কুৱেশ্যন ইজ সুপ্ৰিম কোৰ্ট ইছ্যুজ নোটিছ টু হুইচ অথৰিটি অভাৰ হেল্থ ইঞ্চুৰেঞ্চ ফৰ মেণ্টেল ইলনেছ সো ইয়াত 4টা অপশ্যন দিয়া আছে সো সুপ্ৰিম কোৰ্টে ৰিচেণ্টলি কোনটো অথৰিটিক মেণ্টেল ইলনেছ হেল্থ ইঞ্চুৰেঞ্চৰ ভিতৰত যে পৰিব তাক নোটিছ দিয়া হৈছে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইঞ্চুৰেঞ্চ ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি ইন শ্বৰ্ট IRDA সো এতিয়াৰ পৰা মেণ্টেল ইলনেছৰ কিবা প্ৰব্লেম থাকিলে সেইবিলাকো এতিয়া হেল্থ ইঞ্চুৰেঞ্চৰ ইনক্লুডেড হ'ব আজিৰ ছেশ্যনৰ শেষৰ প্ৰশ্নটো হৈছে Which of the following are the salient features of the Consumer Protection Act of 2019? যিহেতু আমাৰ কনজিউমাৰ প্ৰটেকশ্যন এক্ট এখন আহিছে নতুনকৈ 2019ত এখন পাছ কৰা হৈছে সো ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কোনটো চেলিয়েণ্ট ফিচাৰ হয় কোনকেইটা চেলিয়েণ্ট ফিচাৰ হয় সো ইয়াত অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কাৰণ ইয়াত যিকেইটা অপশ্যন দিয়া আছে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি প্ৰডাক্ট লাইবিলিটি আৰু ৰুলছ অন ই-কমাৰ্চ এই গোটেইকেইটাই চেলিয়েণ্ট ফিচাৰ্ছ হয় এই নতুন এক্টখনৰ আশা কৰিছোঁ কুইক ৰিভিজনৰ ক্ষেত্ৰত লিগেল কাৰেণ্ট এফেয়াৰ্ছে অলপ হ'লেও সহায় কৰিব তলত কমেণ্টত জনাবলৈ নাপাহৰিব কোনে কিমান স্ক'ৰ পালে ধন্যবাদ